আজি আমি শিকিম MS Access। তো প্ৰথমতে আমি জানি লওঁ যে MS Access কেনেকে অপেন কৰে। প্ৰথমতে আমি যাব লাগিব ইয়াতে চাৰ্চ বাৰত যাই আমি ইয়াতে জাষ্ট চাৰ্চ কৰিম এক্সেছ বুলি। এক্সেছ চাৰ্চ কৰাৰ লগে লগে ইয়াতে আহিছে এক্সেছ 2013। আমাৰ ইয়াতে 2013 এপ আছে, কিছুমানৰ 2016, 2019 য'ত যেনেকুৱা আছে সেনেকে কৰিব লাগিব। তো প্ৰথমতে আমি ইয়াতে যাম এক্সেছ 2013 এপত ক্লিক কৰাৰ লগে লগে এতিয়া আমাৰ ইয়াতে কেইটামান টেমপ্লেট আমি ইয়াতে দেখা পাই আছো। এইবিলাক হৈছে টেমপ্লেট। এইটো নাৰ্চাৰিং, চেৰিটেবল কন্ট্ৰিবিউচন, কল ট্ৰেকাৰ, কাষ্টমাৰ চাৰ্ভিচ, হোম ইনভেন্টৰী, লাইব্ৰেৰী, এইবিলাক হ'ল সব টেমপ্লেট। তো আমাক লাগে ব্ল্যাঙ্ক ডাটাবেস। তো প্রথমতে আমি ইয়াতে ব্ল্যাঙ্ক ডাটাবেস আছে, ইয়াতে লিখা আছে কাস্টম ওয়েব এপ। ইয়াতে ক্লিক কৰিলে ওয়েব এপ মানে অনলাইনত এইটো ওপেন হ'ব। ডেস্কটপ ডাটাবেস, ইয়াতে ব্ল্যাঙ্ক ডেস্কটপ ডাটাবেস। আমি ইয়াতে ক্লিক কৰিম, ক্লিক কৰি প্ৰথম ব্ল্যাঙ্ক ডাটাবেসত যাই ইয়াতে ডাটাবেস নাম্বাৰ ইয়াতে লিখা আহিব ডাটাবেস 1। এটোক আমি রিনেম কৰিব পাৰি। যদি রিনেম কৰো আমি ইয়াতে ডাটাবেস 1 নাইবা স্টুডেন্ট ডাটাবেস বুলি দিব পাৰো। স্টুডেন্ট ডাটাবেস বুলি দিলেও হ'ব। স্টুডেন্ট ডাটাবেস আমি ইয়াতে ডাটাবেস বুলি দিলো, ডাটা স্টুডেন্ট ডাটাবেস। তাৰপিছত ইয়াত অপশন যাব লাগিব ক্লিক। আৰু এটা সেভ ক'ত হৈ আছে, এইটো ইয়াৰ লোকেশন। সি ড্ৰাইভত ইউজাৰ YTC ইয়াতে লিখা আছে ডকুমেন্টত যায় এইটো ডাইৰেক্ট এইটো ফোল্ডাৰত যায় সেভ হ'ব। তো প্ৰথমতে আমি ইয়াতে ক্ৰিয়েট অপশনত ক্লিক কৰিলো। ক্লিক কৰাৰ লগে লগে আমাৰ এইটো ইন্টাৰফেস আহিল। এই ইন্টাৰফেসটোত ইয়াত আমি দেখা পাই আছো ইয়াতে লিখা আছে হোম, ক্ৰিয়েট, এক্সটাৰ্নেল ডাটা, ডাটাবেস টুলস, ফিল্ড আৰু টেবল। ইয়াতে হোম বাৰ আছে, তাৰপিছত ক্ৰিয়েট অপশন আছে, এক্সটাৰ্নেল ডাটাবেস, ডাটাবেস টুলস, ফিল্ড আৰু টেবল। এই গোটেইকেইটা হ'ল ইয়াৰে টেব। তো আমি প্ৰথম টেব ইয়াতে অপশনত আহিছে ফিল্ড। ফিল্ড টেবত যাই এইটো অপশনটো অন কৰা থাকে। প্ৰথমতে আমি হোম টেবত যাব লাগিব। হোম টেবত যাই ইয়াতে লিখা আছে ভিউ, ইয়াতে ডাটা শিট ভিউ আৰু ইয়াতে ডিজাইন ভিউ। তো আমি কি বনাব লাগিব, টেবিল। টেবিলৰ আমি ইয়াৰ লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলো যে টেবিলবিলাকত কি কোৱা হয়, এইবিলাক এটা ফিল্ড। যেহেতু আমি ফিল্ড বনাম, ইয়াতে আইডি এটা ফিল্ড দিয়া আছে, তাৰপিছত ইয়াতে ক্লিক এড, ক্লিক টু এড এ ফিল্ড। আকৌ ইয়াতে ক্লিক কৰিলে ক্লিক টু এড এ ফিল্ড আহিব। তাৰ কাৰণে আমি ক'ত যাব লাগিব, ইয়াতে যাব লাগিব ভিউ অপশনে যাই আমি যাম ডিজাইন ভিউত যাই ইয়াতে লিখা আছে টেবিল 1, অৰ্থাৎ এই যে টেবিলটো আছে এই টেবিলৰ নামটো ইয়াতে শো কৰিছে টেবিল 1 বুলি। যদি টেবিল 1 নালাগে, আমাৰ যদি লাগে স্টুডেন্ট টেবিল, আমি ইয়াতে স্টুডেন্ট টেবিল বুলি লিখি দিব পাৰো, স্টুডেন্ট টেবিল। তাৰপিছত আমি দিলো ওকে মাৰাৰ লগে লগে ইয়াতে টেবিল 1 টো গুচি যায়, ইয়াতে আহিল স্টুডেন্ট টেবিল তাৰ নাম। তাৰপিছত আহিল ফিল্ডৰ নাম। প্ৰথমতে আমি ফিল্ড দিব লাগিব, ইয়াতে আইডি আছে, বাই ডিফল্ট যদি আইডি থাকে আইডি, ৰেজিষ্ট্ৰেচন নাম্বাৰ থাকিলে ৰেজিষ্ট্ৰেচন নাম্বাৰ, নাইবা এমপ্লয়ী আইডি থাকিলে এমপ্লয়ী আইডি, ষ্টুডেন্ট আইডি থাকিলে ষ্টুডেন্ট আইডি দিব লাগিব। আমাৰ ইয়াতে আইডি যিহেতুকে ডিফল্ট আহিছে মই এইটো ৰাখিব দিছো। তাৰপিছত আহিলে ডাটা টাইপ মানে কি, এই স্টুডেন্ট আইডি যিটো আছে এই ফিল্ডটোত আমি যিটো ডাটা এন্ট্ৰি কৰিম সেই ডাটাবিলাকৰ টাইপ কেনেকুৱা হ'ব, আইডিৰ ভিতৰত যিবিলাক ডাটা এন্ট্ৰি কৰিম সেই ডাটাবিলাকৰ টাইপ কেনেকুৱা হ'ব, শৰ্ট টেক্সট হ'ব না লং টেক্সট হ'ব না নাম্বাৰ হ'ব না ডেটা টাইপ, কাৰেন্সি, অটো নাম্বাৰ, ইয়াতে যিকেইটা বস্তু আছে গোটেইকেইটা হৈছে ডাটাৰ টাইপ। যিহেতুকে এইটো আইডিটো আমি লিখি নিদিওঁ, যেনেকুৱা আইডি 001 হ'ব পাৰে, 002 ষ্টাৰ্ট পৰা হ'ব। যদি 001 হয়, 001 হলে আমাৰ 1ৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াতে লিখা আছে অটো নাম্বাৰ। অটো নাম্বাৰ মানে হ'ল ডাটা যেতিয়া আমি এন্ট্ৰি কৰিম, ডাটা এন্ট্ৰি কৰাৰ সময়ত আইডি নাম্বাৰটো আমি দিব নালাগে। অট'মেটিকেলি যিমান কেইটা ডাটা এন্ট্ৰি হ'ব প্ৰত্যেকটোৰে ডাটা 1 2 3 4 5 6 এনেকে গ্ৰেজুৱেলি এই এটা এটাকে আহি থাকিব। এইটো হৈছে অটো নাম্বাৰ। তাৰপিছত আহিলে আমাৰ ডিছক্ৰিপশ্যন অপশ্যন। ডিছক্ৰিপশ্যনত যাই আমি দিব লাগিব যে কি আমি যিটো ফিল্ডৰ নাম দিছো ফিল্ডটো কিহৰ ফিল্ড। গতিকে আমি ইয়াতে লিখি দিব পাৰো যে ষ্টুডেন্ট আইডি বা ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন নাম। এনেকে যোৱাৰ পিছত আমি আকৌ এন্টাৰ প্ৰেছ কৰাৰ লগে লগে আকৌ আহিব নেক্সট ফিল্ডটো আমি ইয়াতে দিব পাৰো ষ্টুডেন্ট নেম, অৰ্থাৎ ফাৰ্ষ্ট নেম দিব পাৰো, নহলে লাষ্ট নেম দিব পাৰো, মিডল নেম দিব পাৰো। তো আমি ডাইৰেক্ট ইয়াতে দিলো নেম অফ দ্য ষ্টুডেন্ট, ইয়াতে থাকিব নেম। আমি এন্টাৰ প্ৰেছ কৰিব লাগিব। তাৰপিছত আকৌ আহিল ডাটা টাইপৰ আমি ইয়াতে কি দিব পাৰো, নেম। যেতিয়া আমি নাম এজন মানুহৰ নাম লিখিম, নামটো কি হয়, সদায় টেক্সট হয়। ইয়াতে আমি শৰ্ট টেক্সট দিলে হৈ যাব, যিহেতুকে বেছি নালাগে। ইয়াতে টেক্সটৰ ফিল্ডৰ চাইজ কিমান হ'ব, 255 ক্যাৰেক্টাৰ। 255 ক্যাৰেক্টাৰলৈকে আছে, গতিকে আমাৰ শৰ্ট টেক্সট দিলেও হ'ব। তাৰপিছত আহিল আমাৰ ইয়াতে নেম। কাৰ নেম বলে ষ্টুডেন্ট। এন্টাৰ প্ৰেছ কৰিম, তাৰপিছত দিম আমি ফাদাৰ নেম। ফাদার নেম ফাদার নেমত আমি যে শর্ট টেক্সটে দিব পারো ফাদার নেম। ইয়াতে দিম স্টুডেন্ট ফাদার নেম। তাৰপিছত আহিল মাদার নেম আমি শর্ট টেক্সটে দিম। এইটো আমি ডিসক্রিপশন এনেকে দি থাকিম, স্টুডেন্ট ফাদার নেম, স্টুডেন্ট মাদার নেম, এনেকে আমি ডিসক্রিপশন দি থাকিম। তাৰপিছত আহিল এড্ৰেছত যাই কিন্তু আমি শর্ট টেক্সট নিদিওঁ। এড্ৰেছত যাই আমি কি দিব লাগিব, লং টেক্সট। লং টেক্সট মানে দুটা তিনটা লাইন ইয়াতে হ'ব। লং টেক্সট মানে দুটা তিনটা লাইন
যেতিয়া আমি লিখিব বিচাৰিম তেতিয়াহ'লে লং টেষ্ট আমাৰ দিব লাগিব। তো এইটো কাৰ এড্ৰেছ, ষ্টুডেণ্টৰ এড্ৰেছ। তাৰপিছত দিব লাগিব আমাৰ পিন নাম্বাৰ। যদি আমি পিন নাম্বাৰ দিব খোজো এক্সট্ৰাকৈ, তেতিয়াহ'লে আমি ইয়াতে পিন নাম্বাৰত যাই নাম্বাৰ লিখি দিব পাৰো। যিহেতু ইয়াতে নাম্বাৰ হ'ব, এইটো নাম্বাৰ দি দিব পাৰো। তাৰপিছত আহিল আমাৰ ডেট অফ বাৰ্থ, অর্থাৎ DOB, ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থ দিলে কিন্তু আমি ইয়াতে তাৰ টাইপটো দিব লাগিব ডেট এণ্ড টাইম। ইয়াতে আমি ডেট এণ্ড টাইম দিলো। তাৰপিছত আমি নেক্সট আমি কি দিব পাৰো, ফোন নাম্বাৰ। যেহেতু ফোন নাম্বাৰ কি হয়, ফোন নাম্বাৰটো আৰু ডাটা টাইপটো আমি ইয়াতে টেক্সট দিব পাৰো, নাম্বাৰ দিব পাৰো, নাইবা টেক্সট আৰু নাম্বাৰ দিব পাৰো। তো প্রথমতে আমি ইয়াত টেক্সট আছে আৰু নাম্বাৰ আছে, তো প্রথম নাম্বাৰত যে আমি নাম্বাৰ দি দিলো, নাম্বাৰ হৈ গ'ল। তাৰপিছত আহিল আমাৰ এণ্টাৰ প্ৰেছ কৰি আমি দিম, এইটো ফোন নাম্বাৰ গুচি গ'ল। ফোন নাম্বাৰ দিয়াৰ পিছত আমাৰ আহিব ইয়াতে, তো আমি কি কি দিলো, নেম, ফাদাৰ নেম, মাদাৰ নেম, পিন নাম্বাৰ, DOB, ক্লাছ আমি ইয়াতে দিলো ক্লাছ, ক্লাছৰ যাই শর্ট টেক্সটে দিলো। তাৰপিছত দিলে ৰোল নাম্বাৰ, ৰোল নাম্বাৰত যাই আমি দিলো নাম্বাৰ, এন মাৰিলে ইয়াতে নাম্বাৰ আহিব। তাৰপিছত দিলো আমাৰ সেকশন, ইয়াতে যাই সেকশন কোন সেকশন হ'ব, ইয়াতে আমি টেক্সট দিব পাৰো, যেহেতু সেকশন হ'ব ABCD এনেকে, গতিকে এইটো টেক্সট দিলো। ইমান কেইটা ফিল্ড আমি অলৰেডি ইয়াতে এড কৰিলো। ইয়াৰ পিছত আমি যিমান পাৰো সিমান ফিল্ড বিলাক দিয়া যাব এটা এটাকে। তো এতিয়া দেখাবৰ কাৰণে মই এইকেইটা ফিল্ডে লৈছো। তাৰপিছত আমাৰ এইকেইটা গোটেইকেইটা ফিল্ড আমাৰ এন্ট্ৰি কৰা হ'ল। এতিয়া আমি যাব লাগিব ভিউ অপশনত যাই ইয়াতে ডাটা শীট ভিউ। আমি যেতিয়া ডাটা শীট ভিউ ওপেন কৰিম, তাৰপিছত ইয়াতে লিখা আহিব ইউ মাষ্ট ফাৰ্ষ্ট সেভ দ্য টেবল। ইয়েস, সেভ কৰাৰ লগে লগে কি হ'ল, ইয়াতে যেহেতু আমি টেবিলটো আগত অলৰেডি সেভ কৰা আছে ষ্টডি টেবিল বুলি, এতিয়া আমাৰ কি হ'ব, ডাইৰেক্ট আমি ইয়াত দিছো নেম, ফাদাৰ নেম, মাদাৰ নেম, এড্ৰেছ, পিন নাম্বাৰ, DOB, ফোন নাম্বাৰ, এইবিলাক। তো এটা এটাকৈ আমি ডাটা বিলাক এন্ট্ৰি কৰিব লাগিব। সাপোজ আমি যদি এটা ডাটা এন্ট্ৰি কৰিব খুজো, রাহুল মুন্না, ফাদার নেম হল মুন্না, রানী, মাদার নেম দিলো, ইয়াতে এড্রেস দিলো আমার গুয়াহাটি, তাৰপিছত দিলো পিন নাম্বাৰ 781030, ডেট অফ বাৰ্থ দিলো, ডেট অফ বাৰ্থ আমি এনেকে দিব পাৰো 1/12/2000 এনেকে দিব পাৰো। তাৰপিছত ফোন নাম্বাৰটো আমি এনেকে ফোন নাম্বাৰ দিব পাৰো। ফোন নাম্বাৰ দিয়াৰ পিছত আহিল ক্লাছ, ক্লাছত কি ক্লাছ হ'ব, ক্লাছ 6, ক্লাছ 5। আমি ইয়াতে যদি ৰোমান নাম্বাৰ দিব বিচাৰো ৰোমান নাম্বাৰ দিব পাৰো, যেনেকুৱা ক্লাছ 6। নাইবা যদি ভাবো যে না এনেকে 7 দিম, 7ও দিয়া যাব। তাৰপিছত ৰোল নাম্বাৰ, ৰোল নাম্বাৰত আমি কিমান দিম, সাপোজ 12, ইয়াতে সেকশন কি সেকশন A, এইকেইটা আমাৰ এন্ট্ৰি হৈ গ'ল। তাৰপিছত আমি নেক্সট এন্ট্ৰি কৰিব যাম, এতিয়া আকৌ আহিব ইয়াতে মোৰ নাম ৰাজীৱ, অনিল, আৰোহী, আমি দিলো ইয়াতে গড়চুক। তাৰপিছত আমাৰ ইয়াতে আমি এনেকে পিন নাম্বাৰ দিব পাৰো। পিন নাম্বাৰ দিয়াৰ পিছত ডেট অফ বাৰ্থ আমি এনেকে দিম আকৌ 2005, এনেকে দিয়াৰ পিছত আমাৰ আহিল ফোন নাম্বাৰ, ফোন নাম্বাৰ আমি এনেকে ফোন নাম্বাৰ এন্ট্ৰি কৰিব পাৰো। তাৰপিছত আহিল আমাৰ ক্লাছ, ক্লাছ যদি আমি এনেকে ৰোমান নাম্বাৰ লাগে ৰোমান নাম্বাৰ দি দিব পাৰো। তাৰপিছত ইয়াতে আহিল ৰোল নাম্বাৰ, ৰোল নাম্বাৰ হলে 2, তাৰপিছত আহিল সেকশন, সেকশন B। এনেকে আমি এটা এটাকে ডাটাবিলাক এন্ট্ৰি কৰি দিব পাৰো। ডাটাবিলাক এন্ট্ৰি যেতিয়া কৰিম, ডাটাবিলাক এন্ট্ৰি কৰাৰ পিছত এনেকুৱা মিনিমাম 5টা 10টা ডাটা আমি এন্ট্ৰি কৰিব লাগিব। তো তোমালোকে এইটো 10টা 5টা যিমান পাৰা ডাটাবিলাক এন্ট্ৰি কৰিবা। এন্ট্ৰি কৰাৰ পিছত আমি আকৌ যাব লাগিব ভিউ অপশনত। ভিউ অপশনত যাই আমি যাম ডিজাইন ভিউ। ডিজাইন ভিউটো আমি চাম যে ডিজাইন ভিউত কেনেকুৱা হৈছে। আমি ইয়াতে ডাটা শ্বিট ভিউত আকৌ আহি ডাটাবিলাক ইয়াতে চেক কৰিব পাৰো। তো কেনেকে আমি ডাটাবিলাক এন্ট্ৰি কৰিলো আমি দেখালো। তো আজিৰ ক্লাছত ইমানেই। নেক্সট ক্লাছত আমি আকৌ দেখাম যে এই ডাটাবিলাক যিকেইটা ডাটা আমি এন্ট্ৰি কৰিছো, এই ডাটাবিলাকত আমি কেনেকে ফৰ্ম ক্ৰিয়েট কৰিব পাৰো, নাইবা এটা এটা ডাটা কেনেকে আমি সার্চ কৰি উলিয়াব পাৰো। যাইবা কোনোবা এজন মানুহ আহি যদি সার্চ কৰিব বিচাৰে, সাপোজ আমাৰ এটা অফিচ আছে, অফিচৰ আগত আমাৰ রিসেপশনিস্ট থাকে, রিসেপশনিস্ট যদি আহি সোধে যে অমুক ল'ৰাজন আছে নে নাই, অমুক ল'ৰাজন বুলি যেতিয়া ক'ব, তেতিয়া সেই ল'ৰাজনৰ নাম যেতিয়া মাৰিব ইয়াতে, এণ্টাৰ কৰাৰ লগে লগে সেই নামটো ইয়াতে অট'মেটিকেলি আহিব। অকল নাম নহয়, গোটেই ৰেকৰ্ডটো ইয়াতে আমি দেখা পাম। চ' আজিৰ ক্লাছত ইমানে। নেক্সট ক্লাছত আকৌ লগ পাম। তেতিয়ালৈকে have a nice day।